আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ধনবল, জনবল, বাহুবলৰ বিপৰীতে বৰক্ষেত্ৰীৰ এক ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে। সমষ্টিটোৰ এজন উচ্চ শিক্ষিত অধিবক্তাৰ জনদৰদী কাম কাজক সমষ্টিটোৰ ৰাইজে আঁকোৱালি লৈছে। অৱশ্যে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত অধিবক্তাগৰাকীয়ে কোনটো দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে জীৱনৰ সুদীৰ্ঘ সময়ছোৱা সাধাৰণ লোকৰ মাজত সোমাই পৰা অধিবক্তাগৰাকীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ সমান্তৰালভাৱে সকলো জাতি জনগোষ্ঠীৰ সুখ দুখৰ সমভাগী হৈ সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। অধিবক্তাগৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত মনৰ ভাৱ প্ৰকাশ কৰে এনেদৰে। দুখীয়া লোকেও সপোন দেখিব পাৰে, ৰাইজৰ হৈ কাম কৰিব বিচাৰে। সমষ্টিটোৰ সাধাৰণ লোকসকলৰ সুখ দুখৰ সমভাগী হোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। ভৱিষ্যতেও চেষ্টা অব্যাহত ৰাখিব বিচাৰিছোঁ। কেৱল ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৰে ভালৰ বাবে কাম কৰিব পাৰোঁ। কাম কৰাৰ মন এটা আছে। বিশেষকৈ সৰ্বহাৰাৰ সুখ দুখৰ সমভাগী হৈ এক সংগ্ৰামী সত্তাৰূপে পৰিগণিত হোৱা পেছাত অধিবক্তা আমিৰুল ইছলাম নামৰ অধিবক্তাগৰাকীয়ে বৰক্ষেত্ৰী সমষ্টিৰ সাধাৰণ লোকৰ মাজত সোমাই পৰা অধিবক্তাগৰাকীৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধিয়ে সমষ্টিটোত এক বিশেষ তাৎপৰ্য বহন কৰিছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।